নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈকে সুপ্ৰভাত। আজি ফাগুন মাহৰ 10 তাৰিখ ৰবিবাৰ, ইংৰাজী 23 ফেব্ৰুৱাৰী 2020 চন। আপোনালোকে দৈনিক ৰাশিফলসমূহ পাবলৈ আমাৰ ফেচবুক পেজ এষ্ট্ৰলজাৰ অৰুণ চন্দ্ৰ বৰা পেজটি লাইক আৰু শ্বেয়াৰ কৰিব, লগতে আমাৰ সপোনৰ বাটেৰে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো মাত্ৰ এবাৰ টিপি দিব। আপোনাৰ যিকোনো সমস্যাৰ বাবে আজিয়ে জ্যোতিষী অৰুণ চন্দ্ৰ বৰা আৰু তেওঁৰ সহকৰ্মী কুসুম কুমাৰী বৰাৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 7399366817। আজি দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব, জ্যোতিষী অৰুণ চন্দ্ৰ বৰা জ্যোতিষ শাস্ত্ৰই কি কয় জানো আহক। আজি ৰাশিফল। তিথি অমাৱস্যা, নক্ষত্ৰ ধনিষ্ঠা, যোগ পৰিখ, কৰণ চতুষ্পদ, আদ্য ঋতু হলে 7 দিনীয়া সুভগা যোগ, মৰণ দোষ এপদ, জন্মত কুম্ভ ৰাশি। ৰাশিফলসমূহৰ প্ৰথম ৰাশি মেঘ ৰাশিলৈ আহিছো। মেঘ ৰাশি অ আ ল। দেৱ দেৱীৰ প্ৰতি ভক্তি ভাৱ থাকিব। মনৰ পৰা সন্দেহ ত্যাগ কৰক। ব্যৱসায়ত শুভ। পাৰিবাৰিক অশান্তি, জেদ, অহংকাৰ, খং ভাৱ ত্যাগ কৰক। দিনটো সতৰ্ক হৈ চলক। বিবাহৰ আলোচনা হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে শুভ। সন্তানৰ পৰা সঁহাৰি পাব। বৃষ ৰাশি হুঁচৰি হুঁচৌব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। চাকৰিত সুনাম। ব্যৱসায়ত শুভ। স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। কৰ্মত মন দিয়ক। স্বাস্থ্যৰ প্ৰতি যতন লওক। সন্তানৰ বাবে মনত আনন্দ পাব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰত ভালেই। মিথুন ৰাশি ক খ আৰু তৃতীয়া ছ। স্বাস্থ্যৰ প্ৰতি যতন ল'ব। যিকোনো কৰ্ম কৰোঁতে ভাবি চিন্তি কৰিব। কৰ্মত বাধা আহিব পাৰে। শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। পাৰিবাৰিক অশান্তি হ'ব পাৰে। প্ৰিয় বন্ধুৰ লগত বিবাদ হ'ব পাৰে। ভ্ৰমণত বিঘিনি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে পঢ়াৰ ক্ষেত্ৰত মধ্যম। কৰ্কট ৰাশি মূৰ্ধন্য ড আৰু হ। ৰাজনীতি কৰা সকলৰ বাবে দিনটোৰ ইমান বেয়া নহয়। দিনটোত বন্ধুৱে সহায় কৰিব পাৰে। যিকোনো বিষয়ত তৰ্ক নকৰিব। মানসিক অশান্তিত ভুগিব পাৰে। ব্যৱসায়ত শুভ। বহুদিনীয়া আশা পূৰণ হ'ব পাৰে। কৰ্মত উন্নতি দেখা যায়। বিদ্যাৰ্থীসকলে পঢ়াত মন দিয়ক। সিংহ ৰাশি ম মূৰ্ধন্য ত। গৃহত অশান্তি, কঁকালৰ বিষ বেদনা বাঢ়িব। স্বাস্থ্যৰ প্ৰতি যতন ল'ব। ব্যৱসায়ত শুভ। প্ৰেমত বদনাম আহিব পাৰে। ভাতৃৰ মাজত সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। বিদ্যাত ভালেই। কন্যা ৰাশি প মূৰ্ধন্য ঠ। জ্যেষ্ঠ ভাতৃৰ লগত সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। আজি দিনটোত প্ৰেমৰ ক্ষেত্ৰত শুভ দেখা যায়। পিতৃ মাতৃ শৰীৰ ইমান ভালে নাযাব। শত্ৰুৰ পৰা এৰাই চলক। ব্যৱসায়ত শুভ। পঢ়াত ভালেই। মনতে ভাবি থকা কাম সিদ্ধি হ'ব পাৰে। তুলা ৰাশি ৰ দন্ত্য ত। চাকৰি যোগাযোগ হ'ব পাৰে। সিদ্ধি লাভ। ব্যৱসায়ত মধ্যম। শৰীৰৰ প্ৰতি যতন লওক। বন্ধুৰ লগত বিবাদ। শত্ৰুৰ পৰা সাৱধানে চলিব। সন্তানৰ ক্ষেত্ৰত মধ্যম। যান বাহন দুচকীয়া বাহনৰ পৰা সাৱধানে থাকিব। প্ৰেমত জটিলতা। পঢ়াত আগ্ৰহ দেখা যায়। বৃশ্চিক ৰাশি ন অন্ত্যেষ্ট জ। সন্মান লাভ। মানসিক চিন্তা দূৰ হ'ব। বহুদিনীয়া আশা পূৰণ হ'ব পাৰে। ব্যৱসায়ত শুভ। অৰ্থ প্ৰাপ্তি হ'ব। প্ৰেমত ইমান ভাল নহয়। সন্তানৰ বাবে খৰচ বৃদ্ধি। পঢ়াত মন দিব লাগিব। ধনু ৰাশি ধ ফ ভ। পুৰণি সমস্যা সমাধান পাব। ব্যৱসায়ত উন্নতি। সামাজিক কামত দায়িত্ব বাঢ়িব পাৰে। কৰ্মত মন দিয়ক। বিদ্যাত বেয়া নহয়। আপুনি ভবাৰ দৰে উন্নতি নহবও পাৰে। কৰ্মত মন দিয়ক। আঁঠু বিষ বেদনা বাঢ়িব। পুত্ৰৰ লগত মতবিৰোধ। মকৰ ৰাশি বৈজ্ঞা জ খ। মনত আঘাত পাব পাৰে। পুৰণা স্মৃতি মনত নেপেলোৱাই ভাল। শৰীৰ ইমান ভাল নহয়। নাৰ্ভৰ ৰোগ বৃদ্ধি পাব। কৰ্মত অশান্তি ভাৱ থাকিব। অৰ্থ ব্যয় হ'ব পাৰে। ব্যৱসায়ত মধ্যম। জেদ অহংকাৰ ভাৱ ত্যাগ কৰক।
বিবাহৰ যোগ দেখা যায়। পঢ়াত মধ্যম। কুম্ভ ৰাশি ক তালব্যাস দন্ত্যাস। পিতৃ শৰীৰৰ প্ৰতি যতন ৰাখিব। যিকোনো কৰ্ম কৰোঁতে ভাবি চিন্তি আগবাঢ়িব। বন্ধুৱে বিপদত পেলাব পাৰে। আৰ্থিক দিশত ইমান ভাল নহয়। প্ৰেমত মধ্যম। পঢ়াত ভালেই। একেবাৰে শেষৰ ৰাশিলৈ আহিছোঁ। মীন ৰাশি দন্ত্যাত দ প্ৰথম চ। ভ্ৰমণৰ ক্ষেত্ৰত শুভ। পুৱা ভাগত কৰ্মত বাধা আহিব পাৰে। বহুদিনীয়া আশা পূৰণ হ'ব। শত্ৰুৰ পৰা সাৱধান হ'ব। গৃহত নিজৰ মানুহৰ লগত বিবাদ হ'ব পাৰে। প্ৰেমত ভালেই। ছাত্ৰ ছাত্ৰীসকলে পঢ়াত ভালদৰে গুৰুত্ব দিব লাগিব।